পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম 2.0 চেনেলটিৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব লাগিছে, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহুত ইম্পৰ্টেণ্ট হ'ব লাগিছে। কিয়নো ধৰক তোমালোকে বা আপোনালোকে কিছুমান জব এপ্লাই কৰিব যাওঁতে কম্পিউটাৰ দোকানত যাব লাগে, কি মাত্ৰ আপোনালোকে KB MB যে ডকুমেণ্ট কয় সেইটো বনাব নাজানে। লগতে আপোনালোকে আজিকালি ইনকাম চাৰ্টিফিকেট হওক, PRC হওক, কাষ্ট চাৰ্টিফিকেট হওক, আপোনালোকে যিকোনো এভৰিথিং ডকুমেণ্ট আজিকালি ঘৰতে বহি মোবাইলৰ জৰিয়তে বনাব পাৰে। মাত্ৰ আপোনালোকে সেই KB MBটো কৰি ডকুমেণ্টখিনি আপলোড দিব নোৱাৰাৰ বাবেহে আপোনালোকে কম্পিউটাৰ দোকানত যাব লাগে আৰু 100 200 300 এনেকুৱা পইচা দিব লাগে। মই আজি আপোনালোকক এই ভিডিঅ'টোত দেখাই দিম আপোনালোকক অতি সহজতে KB লাগে না আপোনাৰ MB লাগে, কিমানত লাগে বনাব লাগে, অতি সহজে আপোনালোকে 1 ছেকেণ্ডৰ ভিতৰত বনাই ল'ব। সেইবাবে আপোনালোকৰ বাবে এই ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট হ'ব লাগিছে। সেইবাবে আপোনালোকে স্কিপ নকৰাকৈ শেষ কৰি চাওক। কেনেকৈ কৰিব লাগে মই ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই দিম। প্ৰথমে আপোনালোকৰ প্লে ষ্ট'ৰটোত যাব, প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। প্লে ষ্ট'ৰটো অ'পেন কৰি তাৰ চাৰ্চ বাৰত চাৰ্চ কৰিব। মই লিখা দৰে এইদৰে আপোনালোকে লিখি দিব ফটো এজ পিকচাৰ ৰিচাৰ্জাৰ বুলি লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ লগে লগে আপোনালোকে চাপৰে আপোনালোকৰ সন্মুখত আহি যাব ফটো এজ পিকচাৰ ৰিচাৰ্জাৰ, এইটোতে আপোনালোকে ক্লিক কৰি ল'ব। মই আপোনালোকক লগৰটো দেখাইছোঁ, জাষ্ট আপোনালোকে এই লগৰটো চাই ডাউনলোড কৰিব। আপোনালোকে ভালদৰে চাই লওক লগৰটো, এই লগৰটো হৈছে আপোনালোকে ডাউনলোড কৰিব। তাৰপিছত বেক যাওক, ইয়াত মোৰ অ'পেন বুলি আহিছিলে, আপোনালোকৰ ইনষ্টল বুলি আহিব, কিয় মই অলৰেডি ডাউনলোড কৰা আছে। আপোনালোকে ডাউনলোড কৰি ল'ব। যিয়ে নহওক এতিয়া মই অ'পেন অপশ্যনটোত ক্লিক কৰি দিম, আপোনালোকে ডাউনলোড কৰি ল'ব। মই অ'পেন অপশ্যনটোত ক্লিক কৰি দিছোঁ। ক্লিক কৰি লগে লগে এইদৰে আপোনালোকৰ ইণ্টাৰফেচটো আহিব। এতিয়া আপোনালোকে ইয়াত যে চাব হৈছে যদি আপোনালোকে যিকোনো ডকুমেণ্ট এতিয়া বনাব, যদি আপোনালোকৰ ফটো মৰা নাথাকে তেতিয়া আপোনালোকে টেগ এই ফটো আছে যে এই ফটোত ক্লিক কৰি ডাইৰেক্ট ফটো মাৰি ডাইৰেক্ট আপোনালোকে চাইজটো মিলাই ল'ব পাৰে। যিহেতু মোৰ ফটো মৰা আছে সেইবাবে এই ছেলেক্ট বুলি অপশ্যনটো আছে যে এই ছেলেক্ট ফটো এই অপশ্যনটোত ক্লিক কৰি দিব। ছেলেক্ট বুলি অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এইদৰে ফাইলত আহি যাব। মই প্ৰায় এই যিকোনো এটা ফটো ছেলেক্ট কৰিলোঁ, এই 3 নম্বৰ ফটোটো মই ছেলেক্ট কৰি লৈছোঁ। তাৰপিছত এই অ'পেন আছে যে এই অ'পেন অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইদৰে অপশ্যন এটা আহিব, ইয়াত যে আছে ৰিচাইজ এই অপশ্যনটোত আপোনালোকে জাষ্ট ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাব পৰা আপোনালোকৰ নেক্সট এইদৰে ইণ্টাৰফেচটো আহি যাব। ইয়াৰ পৰা আপোনালোকে যিকোনো বনাব পাৰে, পাৰ্চেণ্টেজ, ৱেট, হাইট যিকোনো লাগে। কিন্তু আমাৰ মুঠতে চাব পাৰিছেনে 100 KB, 500 KB, 1 MB, 2 MB এনেকুৱা আপোনালোকে যিকোনো বনাব পাৰে। এতিয়া ধৰক আপোনাৰ ইয়াত যিটো নাই সেইটো আপোনাৰ লাগে, তেন্তে আপোনালোকে কি কৰিব, তলত আহিব অলপ। তলতে আপোনালোকে ইয়াত চাব পাব ইয়াত যে কাষ্টম আছে, জাষ্ট আপোনালোকে কাষ্টম বুলি অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত যে 50 লিখা আছে আপোনালোকে ইয়াতে টাইপ কৰিব যিমান লাগিব নম্বৰ। ধৰক মোৰ 100 লাগে, মই ইয়াত 100টো টাইপ কৰি ইয়াত ৰাইট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এতিয়া আপোনাৰ KBত লাগে নে MB লাগে, ইয়াত চাওক দুটা অপশ্যন আছে। যদি MBত লাগে আপোনাৰ এই MB অপশ্যনটোত ক্লিক কৰিব বা KBত লাগিলে KB। যিহেতু মোৰ KBত লাগে মই KB ছিলেক্ট কৰি জাষ্ট আপোনালোকে অ'কে অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এইদৰে প্ৰচেছিং হ'ব। প্ৰচেছিং কৰাৰ লগে লগে চাওক ৰিচাৰ্জ ছাকচেছফুলি হৈ গ'ল। আপোনালোকে এইদৰে অতি সহজে কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকে পুনৰ বেক যাব, বেক গৈ ছেলেক্ট ফটো আছে এই অপশ্যনটোত ক্লিক কৰি এই ৰিচাৰ্জ অপশ্যনটোত গ'লে আপোনালোকে চাব পাৰে আপোনালোকৰ ফটোখন ৰিচাৰ্জ হৈ আহি গ'ল। যিমানত বনাব লাগে আপোনাৰ সিমানত হৈ আহি যাব। এইদৰে আপোনালোকে অতি সহজে আপোনাৰ মোবাইল ফোনটোৰ জৰিয়তে ঘৰতে বহি যিকোনো ডকুমেণ্ট KB MB বনাই ল'ব পাৰে আৰু যিকোনো ডকুমেণ্ট আপোনালোকে এই KB MB বনাই ঘৰতে ফিল আপ কৰিব পাৰে। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। আজিলৈ ইমান টাইম হৈছে, পুনৰ লগ নতুন এটা ভিডিঅ'ৰ জৰিয়তে, তেতিয়াহ'লে আপোনালোকক ধন্যবাদ।